দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলত বানে লৈছে কালৰূপ আৰু মই এই মুহূৰ্তত উপস্থিত আছো এটা পথৰ ওপৰত যিটো চৰাই চাপৰি আৰু সৃষ্টিকা সংযোগী যিটো মূল পথ সেই মূল পথত উপস্থিত আছো আৰু এই মূল পথটো ইতিমধ্যে বানে ছিঙি পেলাইছে আৰু যাৰ ফলত প্ৰায় 20ৰ পৰা 25খন গাঁৱৰ যি যাতায়াতৰ ব্যৱস্থা সেই যাতায়াতৰ ব্যৱস্থা কিন্তু ব্যাহত হোৱা দেখিবলৈ পোৱা গৈছে। ৰাইজৰ মাজত এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে, ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যিহেতু পশুধনে খাদ্যৰ অভাৱত পথৰ ওপৰতে বান্ধিবলগীয়া হৈছে, ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ যাবৰ বাবে তেওঁলোকে দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। পোনে পোনে মোৰ সহযোগত পৰিৱেশটো দেখুৱাব চৰাই চাপৰি সৃষ্টিকা সংযোগী এই মূল পথ আৰু এই মূল পথটো ইতিমধ্যে বানে ছিঙি পেলাইছে, যাৰ ফলত প্ৰায় 20ৰ পৰা 25খন গাঁৱৰ যি যাতায়াতৰ ব্যৱস্থা সেই যাতায়াতৰ ব্যৱস্থা ইতিমধ্যে ব্যাহত হৈ পৰিছে আৰু যিসকল লোকে ব্যৱসায় বাণিজ্য স্কুল কলেজলৈ অহা যিসকল লোক আছে তেওঁলোক ইতিমধ্যে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ বা শিক্ষানুষ্ঠানলৈ আহিব পৰা ব্যৱস্থা নাইকিয়া কৰি পেলাইছে। মোৰ সহযোগে এটা দৃশ্য দেখুৱাই আছে আৰু চাব লাগিব, এখন স্কুল আছে, বিদ্যালয় আছে, এই বিদ্যালয়খন ইতিমধ্যে এককাল পানী হৈ গৈছে। বিদ্যালয়খনৰ চৌহদত বিদ্যালয়খনৰ ভিতৰত এককাল পানী হৈ গৈছে। ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিবলৈ অহাৰ পৰিৱেশ দূৰৰ কথা, কিন্তু চৌহদত উপস্থিত হোৱাৰ পৰা বিৰত থাকিবলগীয়া হৈছে, ছাত্ৰ ছাত্ৰীসকল ঘূৰি যাবলগীয়া হৈছে। ইয়াত ইতিমধ্যে হৰি মন্দিৰ, বিদ্যালয়, অন্যান্য যিখিনি ধৰ্মীয় অনুষ্ঠান শিক্ষানুষ্ঠান আছে সকলো ইতিমধ্যে পানী এক প্ৰকাৰ তলত বুলি ক'ব লাগিব, যাতায়াত ব্যাহত হৈ পৰিছে আৰু যিসকল লোক আছে, যিসকল স্থানীয় লোক আছে, স্থানীয় লোকসকলৰ যি চোতাল বা স্থানীয় লোকসকলৰ ভিতৰত একাঠু পানী দেখিবলৈ পোৱা গৈছে। ৰাইজৰ মাজতে এক আতংকময় পৰিৱেশ, চৌদিশে কেৱল দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলত পানী আৰু কেৱল পানী, আৰু যাৰ ফলত ৰাইজৰ মাজত এক হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে আৰু ইয়াৰ ফলত তেওঁলোকে পশুধনক খাদ্য দিব পৰা নাই। প্ৰায় এক সপ্তাহ ধৰি বানৰ যি ভয়াৱহতা, বানৰ যি প্ৰলয়ংকাৰী ৰূপ, এই প্ৰলয়ংকাৰী ৰূপে তেওঁলোকৰ মাজত এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে। স্থানীয় লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু এইটো এটা মূল পথ, 20ৰ পৰা 25খন গাঁও সংযোগী পথ, যিটো পথটো ছিগি যোৱা গৈছে, যাৰ ফলত যাতায়াত ব্যাহত হৈছে। কি হ'ব এইবোৰ? হয়, নমস্কাৰ। চব এই ৰাস্তাটো বহু বছৰ ধৰি কেঁচা হৈ আছিল। এইবাৰ ভৱেন ভৰালী ডাঙৰীয়াই তেখেতৰ এটা অনুমোদনে এই ৰাস্তাটো শিলগুটি পেলাই বনাইছিলেহে। এতিয়া হঠাৎ এই বানে আহি টুকুৰা টুকুৰ ছিঙি পেলাই এই ৰাস্তাটোদি ধোদাং, সৃষ্টিকা, মিলনপুৰ হৈ চৰাই চাপৰি প্ৰায় 10-15খন গাঁৱৰ মেইন ৰাস্তা। এই ৰাস্তাটোৱে মূল ৰাস্তা। এই ৰাস্তাদি ৰাইজ যথেষ্ট ৰাইজ অহা যোৱা কৰি ইয়াৰ পৰা সমাজৰ পৰা চাউল নিবলৈ আহে, বিভিন্ন বজাৰ সমাৰ কৰে, কিন্তু হঠাৎ এই ৰাস্তা ছিঙি পেলাত এতিয়া ৰাইজৰ বিকল্প কি হ'ব তাৰহে কোনো চিন নাইকিয়া হৈছে। প্ৰশাসনৰ লোক আহিছে নাই? প্ৰশাসনৰ লোক অহা মই গম পোৱা নাই বাৰু। যদি মই নাজানে কালি আহিছিলে, মই সেইদিন ক'ব নোৱাৰিম। পৰিৱেশটো কিন্তু একেবাৰে ভয়ংকৰ ভয়ংকৰ। আৰু তাতকৈ ডাঙৰ কথা হ'ল এই স্কুলখনৰ বিষয়ে চৰকাৰে অকণমান গুৰুত্ব দিব লাগিব। কেলে এই স্কুলখন পানী হোৱাৰ লগে লগে ইয়াৰ ল'ৰা ছোৱালী অহা কোনো সম্ভাৱনা হৈ নাথাকে। এবুকু পানী হয়, এবুকু পানীটো সৰু এখন যিহেতুকে LP স্কুল, গতিকে এই স্কুলখনৰ বিষয়েও চৰকাৰে অকণমান চিন্তা চৰ্চা কৰিব লাগে। বিপদ সংকুল, যিহেতু শিশু ছাত্ৰ ছাত্ৰীসকল যদি পথেদি আহে কিন্তু দুৰ্ঘটনা হোৱাৰ অতি সম্ভাৱনা আছে। হয়, সেইটো দেখিছে আপোনালোকে, পানীৰ পৰিৱেশ যিটো পৰিছে, ল'ৰা ছোৱালীটো সৰু সৰু ল'ৰা ছোৱালী অহাটো বৰ সম্ভৱ নহয়। তেনেকে চৰকাৰ বিষয়বোৰ আহিছিলে, তেখেতসকলে চাই কৰি গৈছে, ব্যৱস্থা ল'ম বুলি কৈছে। আৰু এটা কথা ক'ব লাগিব, যিহেতু পশুধন গৰু ছাগলী পথৰ ওপৰত বান্ধি থোৱা হৈছে, খাদ্য সামগ্ৰীৰ কাৰণে কিন্তু গৰু ছাগলী কিন্তু অভাৱ হৈছে। কালি আহিছিলে, তেখেতসকলে আজি দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈছে। দিয়াৰ ব্যৱস্থা কৰিব। আজি 3 দিন হৈ গ'ল, 3 দিন হয়, কিন্তু তেওঁলোকে এতিয়ালৈকে দিয়া নাই। আজি দিম বুলি কৈছে। প্ৰশাসনৰ দায়িত্বটো তেওঁলোকে সুকলমে পালন কৰা নাই, স্পষ্ট কথা। প্ৰশাসন কালি অহাটো আহিছে, কিন্তু ব্যৱস্থা গ্ৰহণ কৰি দিয়া নাই। তেওঁলোকে চাইছে, গুচি গৈছে। হয় নে? মোৰ সহযোগিতা পৰিৱেশটো প্ৰথমে দেখুৱাব, এটা পৰিৱেশ দেখুৱাব। দেখিবলৈ পোৱা গৈছে ইয়াত যিসকল লোক আছে তেওঁলোক ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰিছে আৰু তেওঁলোক যিহেতু পথলৈ ওলাই আহিব পৰা কোনো পৰিৱেশে নাই আৰু এই যাৰ ফলত তেওঁলোক ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে।
প্ৰশাসনৰ লোকসকল আহিছে প্ৰশাসনৰ লোকসকলে কিন্তু চাইছে আৰু চাই পেলাই তেওঁলোক ইয়াৰ পৰা গুচি গৈছে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ব্যৱস্থা গ্ৰহণ নকৰিলে আজি কিন্তু ৰাইজৰ মাজত এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে তেওঁলোকে যিহেতু পশুধন আছে ৰাস্তাত বান্ধি থৈছে পথৰ ওপৰত এতিয়া পশুধন বান্ধি থৈছে ব্যৱস্থা গ্ৰহণ কৰিব লাগে খাদ্য সামগ্ৰী দিব লাগে আৰু ৰাইজৰ মাজত যি আতংকময় পৰিৱেশ আজি হৈছে তাক তেওঁলোকে নিয়ন্ত্ৰণৰ বাবে তেওঁলোকক সকাহ দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা কিন্তু এই মুহূৰ্তলৈকে পৰিলক্ষিত হোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত